থমকি নৰওঁ উভতি নাযাওঁ দুগালি দিয়া হাঁহিৰে সজাওঁ কত যে ধুমুহা পাৰ কৰিলোঁ কত যে বেদনা মই সহিলোঁ মই নন্দিনী মমতাৰে ভৰা হৃদয় এখনিৰ মই নন্দিনী মই বিজয়িনী নন্দিনী নন্দিনী এতিয়া বুজিলাতো তেতিয়াহ'লে নোকোৱা কিয় নিগেটিভ কি আকৌ নিগেটিভ তুমি অফিচত কৰি থাকা কি কালি গোটেই ৰাতি নন্দিনীয়ে শুব নোৱাৰিলে তাই খুব ভয় খাইছে সেইকাৰণে আজি আমি যোৱাৰ ডিচিশ্যনটো ল'লোঁ তই আজি ইয়াত থাকি যা গম পাই যাবি কোন হয় সি নালাগে দে মিছামিছি এইটো কথা তই আৰু শত্ৰু বঢ়াই ল'ব নালাগে বিবেক আৰু নন্দিনী বোলে আজিয়ে বেক কৰিব কিয় কালি গৈছিলেহে শ্বিলঙৰ ৱেডাৰত বোলে নন্দিনীয়ে এডজাষ্ট কৰিব পৰা নাই তাইৰ জ্বৰ হৈছে তেন্তে আহক ময়ো নন্দিনীক বস্তু এটা দিবলৈ পাহৰি থাকিলোঁ কি বস্তু সেয়া নন্দিনীয়ে লাইফত পাহৰিব নোৱাৰে বাৰু ঠিক আছে মই ঘৰলৈ গৈ আছোঁ ঠিক আছে ৰাখা নেকলেছডাল ইমান ধুনীয়া মায়ে তোমাক দিয়াডাল ন বৌ আজি হঠাৎ এডাল উলিয়ালা যে মোক দিবা নেকি এডাল এইখন ঘৰৰ ডাঙৰ বোৱাৰীহে মায়ে যেনেকৈ মোক দিছিলে ময়ো তেনেকৈ নন্দিনীক দিম আৰু তুমি দেখোন এইখন ঘৰৰ জীয়ৰীহে কি হ'ল একো হোৱা নাই কথা এটাহে ভাবিছো কি কথা নন্দিনীয়ে কিবা যাদু জানে নেকি হঠাৎ তোমাৰ মনটো সলনি কৰি পেলালে যে অলপ দিনৰ আগলৈকে দেখোন তুমি নন্দিনীক দেখিবই নোৱাৰিছিলা বহুত ভাবি কথাবোৰ এৰি পেলালো নন্দিনীক খং কৰি দুখ দি থাকিলে কি হ'ব মোৰ ল'ৰাৰ সংসাৰখনহে অশান্তি হ'ব আৰু মই বুজি পালো নন্দিনীটো জোৰকৈ এইখন ঘৰত বোৱাৰী হৈ অহা নাছিল এহে পচন্দ কৰি আনিছিল হ'ব তোমাৰ মুখত এতিয়া আৰু নন্দিনী গুণৰ বাহিৰে বেলেগ শুনাৰ আশা কম মাথো সাৱধান হবা বৌ কুকুৰে চল পালে ডিঙিলৈকে জঁপিয়ায় কেৰেলাত গোল্লাৰ ৰস যে কি ক'লা তুমি নুশুনিলা নেকি একো নাই মোৰ দেৰি হৈছে ৰ'বাচোন ৰ'বা কি ক'লা তুমি আকৌ কোৱাচোন মই কি কেৰেলা কেৰেলা বুলি ক'ত ক'লো মই কৈছোঁ কেৰেলাত গোল্লাৰ ৰস বুলিহে সেইটোৱে কিয় ক'লা তোমাক বহুদিন হহা দেখা নাই বহুদিন ভালকৈ কথা পতা দেখা নাই আজি ইমান ধুনীয়াকৈ কথা কৈ আহিছা ধুনীয়াকৈ হাঁহি আহিছা সেইকাৰণে কৈছোঁ আজি মোৰ মুডটো বহুত ভাল জানানে তুমি কিন্তু বেয়া নকৰিবা নকৰোঁ মই যাওঁ কৈ যোৱা তুমি কলনীত এইবাৰ 31ৰ প্ৰগ্ৰেম পাতিছোঁ গতিকে আজি মিটিং আছে তাতে যাওঁ ৰিয়েলি বঢ়িয়া হ'ব ময়ো এটেণ্ড কৰিম হা অ'কে সি মোলে ভালকে চাই গ'ল নে বেয়াকে চাই গ'ল ফৰগেট ইট আজি এই হানিমুনৰ পৰা উভতি অহা কাপল হালক চাই কিন্তু বঢ়িয়া লাগিব
বিবেক, কিবা ক'বা? ঘৰত কথাটো নোকোৱাই ভাল নেকি? কিয়? মা আৰু আইতাই মিছাতেই ভয় খাব। আহা, কথাবোৰ লুকুৱাই নাৰাখোঁ। সেইদিনা কোনো কাৰণ নোহোৱাকৈ পৰ্দাখন জ্বলি গ'ল। কালি শ্বিলঙত সেই ঘটনাটো। ঘৰৰ কোনোবা মানুহে যে এইবোৰত জড়িত হৈ আছে সেইটো মই নিশ্চিত। মানে? মানেতো পিছত গম পাবা। খুব সোনকালে এইবোৰৰ আঁৰত কোন লুকাই আছে সেইটো উলিয়াই আছোঁ। তুমি মিছাতেই ঘৰৰ কাৰোবাক সন্দেহ কৰি ঘৰৰ আৰু অশান্তি নবঢ়াবা প্লিজ। মই যাৰ কথা ভাবিছোঁ তেওঁ ঘৰৰ নহয়। তুমি চিন্তা নকৰিবা, মই আছোঁ নহয় তোমাৰ লগত। ৰ'বা, কোনোবা আহিছে চাগে, মই চাই আহিছোঁ। ক'লৈ গৈছিলা পাপৰি? ফুৰিবলৈ। ফুৰিবলৈ? ফুৰিবলৈ ক'লৈ গৈছিলা? ফুৰিবলৈ নহয়, বা থেচিছৰ কামত ফিল্ডলৈ গৈছিল ন? কামটো কোন ঠাইত কৰিলা? কোন ঠাইত কামটো কৰিলো মানে? নন্দিনী 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 আহি পালেহি নে নাই? হানিমুন কাপল? মনে মনে থাকা। তাৰমানে আহি পালেহি? পালেহি। তুমি তাত কি কৰিছিলা? যি কৰিলো সেয়া অন্তত নন্দিনীয়ে জীয়াই থকা দিনকেইটা পাহৰিব নোৱাৰিব। তোমাৰ আৰু কাম নাই? নিজেতো ফচিবাই, মোকো ফচাবাগৈ। বিবেকদাৰ কথাৰ পৰা এনেকুৱা লাগিছে যে দাদাই তোমাক সন্দেহ কৰিছে। কি? বাকীখিনি কথা ওপৰত পাতিম। আহা, বিপদৰ উপৰি বিপদ। কি হ'ল? ৰৈ থাকিলা যে? পাপৰি, আহিলা? ক'লৈ গৈছিলা পাপৰি? ফুৰিবলৈ। ফুৰিবলৈ? ফুৰিবলৈ ক'লৈ গৈছিলা? ফুৰিবলৈ নহয়, বা থেচিছৰ কামত ফিল্ডলৈ গৈছিল ন? কামটো কোন ঠাইত কৰিলা? কোন ঠাইত কামটো কৰিলো মানে? মই ঠিক বুজা নাই। কিয়? থেচিছৰ কাম কৰিবলৈ ফিল্ড ছাৰ্ভে কৰিব নালাগে জানো? ফিল্ড ছাৰ্ভে কৰিবলৈ ক'লৈ গৈছিলা? ইয়াতে, মানে ওচৰতে, সোণাপুৰত। সোণাপুৰ? সোণাপুৰত তুমি ইমান ডাঙৰ বেগটো লৈ গৈছিলা? বিবেক, ফ্ৰেছ হ'লা? মা, হ'লো। পাপৰি, পালাহি? আণ্টি, আহিলো। যোৱা, তুমিও ফ্ৰেছ হৈ লোৱা। যোৱা, তুমি ফ্ৰেছ হৈ লোৱা, পিছত ভালকৈ কথা হ'ম।
গৌৰী বেগটো লৈ আহিবি আহ ছাৰ জেছমিনে ফোন কৰিছিল ছাৰ কামটো কনফাৰ্ম নে সুধিছিল ছাৰ কনফাৰ্ম নহয় বুলি কোৱা যোৱা কিন্তু ছাৰ কি কিন্তু কিন্তু কৰি আছা মইহে জানিছো মই কিমান টেনশ্যনত আছো কুন্তলৰ লগত বেকিং কৰি তাক বাহিৰলৈ যোৱাটো ঠিক কৰিছে এতিয়া বোলে বিবেকো শ্বিলঙৰ পৰা ঘূৰি আহি আছে কিন্তু ছাৰ বিবেক ছাৰটো এসপ্তাহৰ কাৰণে গৈছিল কৈছিল মই নাই যোৱা বুলি কৈছো নেকি কিন্তু এতিয়া ঘূৰি আহিছে হ'ল খুচ তুমি মোক কথাটো নকলা যে মই তোমাক কিবা এটা অমাহী কোৱা মই এইবোৰ কি শুনিছো পাপৰি কোনবোৰ কথা মাহী মই তুমি শ্বিলঙলৈ যোৱা কথাটো সুধিছো কি দৰকাৰ আছিল এইবোৰ দৰকাৰ আছিল মাহী নহলে নন্দিনী বহুত ওপৰলৈ উৰিছিল একে কোবে ডেউকা ভাঙি তলত পেলাই দিলো তুমি তেনেকুৱা কৰাৰ আগতে মোক অন্তত এবাৰ জনাব লাগিছিল কি বুলি মাহী মই ক'ব লাগিছিল নেকি মাই ড্ৰিম হেজ কাম টু এণ্ড মোৰ সপোনবোৰ শেষ মই ভাগৰি গৈছো মাহী আৰু নোৱাৰো I can't. হেল্ল' পাপৰি পাপৰি ফুলৰ মাজত কেতিয়াবা কাঁইটো আহে নিবিন্ধাকৈ যাতে থাকে ফুলখিনি দিওঁতে লক্ষ্য ৰাখিবা
ফুলৰ মাজত কেতিয়াবা কাঁইটো আহে নিবিন্ধাকৈ যাতে থাকে ফুলখিনি দিওঁতে লক্ষ্য ৰাখিবা মোৰ খাৰু পাতো মাক ঘূৰাই দিবা মই যদি ঘূৰাই দিওঁ মেনাৰ্ছ নাজানো বুলি ভাবিব নন্দিনীক 5 লাখ টকাৰ নেকলেছ দিয়ে আৰু আমাক 20,000 টকাৰ খাৰু দিবলৈ মন নাই নিদিলেই হ'ল এই সকলোবিলাকৰ গুৰিতেই নন্দিনী হ'ব লাগিব এতিয়াতো তেওঁ সাধাৰণ মিডল ক্লাছ ফেমিলিৰ নন্দিনী বৰুৱা নহয় নন্দিনী চলিহা এডজাষ্ট হ'ব লাগিব ৱেডাৰৰ লগত